গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ডিউটিৰ পৰা 6:30 আহিলোঁ। আহি পাই ভণ্টিয়ে ফোন কৰিছিলে যে বাইদেউ আহি আছোঁহি, আহাটো মই গম পোৱা নাছিলোঁ। যেতিয়া ডিউটিৰ পৰা ওলালোঁ তেতিয়া কৈছে বাইদেউ আপোনালোকৰ ঘৰত আহিছোঁ, দৰ্জা তালা মাৰি আছে। মই কৈছোঁ ডিউটিত আছোঁ, মই আহি আছোঁ, অকণমান সময় ৰখ। মই ভাবিছিলোঁ সিহঁতে ভাত খাই যাব বুলি। লগৰজনীও আহিছিলে, তাৰ কাৰণে মাছ লৈ আহিলোঁ আৰু কচু লতি লৈ আহিলোঁ। সি ইয়াতে পিজিত থাকে, এতিয়া বৰ্তমান LLB পঢ়ি আছে। তাৰ কাৰণে আৰু ভাবিলোঁ ভাত সাজ খাই যাওক বুলি। লগৰ এজনীও আনিছিলে, তাই কৈছে বাইদেউ ভাত নাখাওঁ, 9টা বজাত পিজি বন্ধ হয়। তাৰ কাৰণে নিজে গাখীৰ চাখীৰ আনিলে, নিমকি কিবাকিবি আনিলে, সেনেকৈ চাহ পানী বনাই খাই গুচি গ'লোঁ। মই ইফালে গা চা ধোৱাতে সি চাহ পানী বনাই খাই লগৰ লগত সেনেকুৱাকৈ মই গা ধুই আহোঁ মানে তাই চাহ বনোৱা শেষত গ'ল। আৰু মই কি আনিলোঁ আপোনালোকক দেখোঁ। মাছ আনিছোঁ, লগত কচুলতি আনিছোঁ। এইটো কচুলতি 40 টকা পোৱা, 1 পোৱা লৈ আহিছোঁ। এইটো মাছৰ লগত বনাম বিলাহী দি কিনে। ইফালে লৈছোঁ পিঁয়াজ, ইফালে লৈছোঁ আদা নহৰু জলকীয়া। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজি এই মাছ কচুলতি বিলাহী সেনেকুৱা বনাম, সেইটো দি আজি ৰাতি পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই লগতে গুড নাইট।